আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10 মেথছৰ ৰিভিজন 5। যিহেতু আমি গম পাওঁ যে আমাৰ ক্লাছ 10ৰ মেথছৰ কিতাপটো সলনি হৈছে, তে আমাৰ যিখন নতুন কিতাপ সেই নতুন কিতাপত R5 to R4ত আছে। আমাৰ প্ৰশ্ন ছেমেই আছে, খালি অলপ নতুন কিতাপটোত কিছুমান পুৰণাতকৈ অলপ কমাইছে, বঢ়োৱা নাই। গতিকে পুৰণা কিতাপত যিটো R5 সেই R5টো নতুন কিতাপৰ মতে R4ত আছে। গতিকে প্ৰশ্ন যিহেতু ছেমেই, গতিকে মই পুৰণা কিতাপৰ পৰাই কৰাই গৈ আছোঁ। যাৰ নতুন কিতাপ আছে মিলাই ল'বা। মই বাৰে বাৰে কৈ আছোঁ যে পুৰণা কিতাপৰ R5টো এইবাৰ যিহেতু আমাৰ কিতাপটো সলনি হৈ এখন নতুন মেথছৰ কিতাপ ওলাইছে, সেয়েহে আগৰ পুৰণা কিতাপত যিটো ৰিভিজন 5 সেইটো নতুন কিতাপৰ মতে ৰিভিজন 4ত আছে। ঠিকে আছে? আৰু আমাৰ প্ৰশ্ন ছেম প্ৰশ্ন আছে, একো চেঞ্জ কৰা নাই ৰিভিজন 5টো। গতিকে মই ৰিভিজন 5টো কৰাই থৈছোঁ। আৰু এই ৰিভিজন 5টো নতুন কিতাপত ৰিভিজন 4ত পোৱা যাব। ইয়াৰে 1 নম্বৰ প্ৰশ্নই কি ক'লে চোৱা, যে সাধাৰণ উৎপাদক ওলোৱা। আমি সাধাৰণ উৎপাদক কেনেকৈ উলিয়াই আমি এইটো শিকিম। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থবা। মই এই চেনেলটোতেই 2026-27 হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে মই মেথছৰ সকলোবোৰ ভিডিঅ' এই চেনেলটোত এৰি যাম। আৰু যিহেতু আমাৰ ক্লাছ 10ৰ এইবাৰ নতুন কিতাপ এখন ওলাইছে, মই সেই নতুন কিতাপখন মই প্ৰথমৰ পৰা ষ্টাৰ্টিঙৰ পৰা মই এণ্ডলৈকে কৰাই যাম। আৰু মই এই চেনেলটোতে মই প্ৰতিটো ভিডিঅ' মই এৰি যাম। গতিকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। এতিয়া চোৱা, ইয়াৰে 1 নম্বৰটো কি কৈছে, সাধাৰণ উৎপাদক ওলোৱা। 14 PQ, 28 P স্কোৱাৰ Q স্কোৱাৰ। ইয়াৰ কি উলিয়াব লাগে, সাধাৰণ উৎপাদক। কেনেকৈ উলিয়াম? তাৰপিছত 2 নম্বৰটো আছে চোৱা, 16x³ - 4x স্কুৱেৰ, আৰু এটা আছে 32x। কৰাই যাওঁ। এইটো ক্লাছ 10 মেথছৰ নিউ কিতাপৰ হয়। আৰু তো নিউ কিতাপমতে এইটো আমাৰ ৰিভিজন 4ত পৰিব। আৰু নিউ কিতাপমতে ৰিভিজন 4 আমি কৰি আছোঁ। তো ইয়াৰে ৰিভিজন 4ৰ আমাৰ নতুন যিটো কিতাপৰ, আৰু সেই ৰিভিজন 4ৰ 1 নম্বৰ প্ৰশ্নটো আছিল সাধাৰণ উৎপাদক ওলোৱা। 14 PQ আৰু কিমান আছিল, 28 P স্কোৱাৰ Q স্কোৱাৰ। তো আজিৰ এই ভিডিঅ'ত শিকিম যে সাধাৰণ উৎপাদক কেনেকৈ উলিয়াইছোঁ। তো 14 বুলি ক'লে আমি কি বুজি আছোঁ, মই যদি 14ক ভাঙিব যাওঁ তো কিমান হ'ব, 2 × 7 = 14, মানে এইটো 2 × 7, লগত এটা পি আছে, এটা কিউ পূৰণ হৈ আছে, মানে মই ক'ম যে P × Q। ঠিক আছে? ঠিক একেদৰে 28 বুলি ক'লে কি বুজি আছোঁ, 28ক যদি মই ভাঙোঁ এইটো হিচাপত আহিব 28, কি যাব 2 × 2 = 2, 4 × 8, 2 × 7 = 14, মানে কিমান ওলাব, 2 × 2 × 7। যেনেকৈ 14ৰ 2 × 7 ওলাইছে, ইয়াত ওলাব 2 × 2 × 7, মানে এইটো 2 × 2 × 7 P স্কোৱাৰ। P স্কোৱাৰ বুলি কওঁতে এইটো P দুটা আছে, P × P, আৰু Q স্কোৱাৰ। Q স্কোৱাৰ বুলি ক'লে আমাৰ Q দুটা আছে, Q × Q। এইটো ঠিক আছে। প্ৰথম কাম আমাৰ এইখিনি। এতিয়া আমাক উলিয়াব দিছে কি, যে 14 PQ আৰু 28 P স্কোৱাৰ Q স্কোৱাৰৰ সাধাৰণ উৎপাদক। তাই উলিয়াই দিওঁ আমি। এতেকে ইহঁতৰ সাধাৰণ উৎপাদক হ'ল মিলি থকা দুটাৰ পৰা এটা। অৰ্থাৎ ইয়াতো 2 আছে, ইয়াতো 2 আছে, দুটা 2ৰ পৰা এটা। ইয়াতো 7 আছে, ইয়াতো 7 আছে, দুটা 7ৰ পৰা এটা পূৰণ। ইয়াতো P আছে, ইয়াতো P আছে, দুটা Pৰ পৰা এটা পূৰণ। ইয়াতো Q আছে, ইয়াতো Q আছে, দুটা Qৰ পৰা এটা। আৰু এনেকুৱা কোনো মিল নাই, গতিকে আমি এইখিনি পূৰণ কৰি দিলে আমি পাই যাম সাধাৰণ উৎপাদক। 2 × 7 = 14, লগত থাকিব P আৰু Q, এইটো হৈছে ইয়াৰ সাধাৰণ উৎপাদক। এতিয়া এইটো 2 নম্বৰটো, 16x³ - 4x স্কুৱেৰ, 32x। ইয়াত যেনেকৈ এটা 14 PQ, এটা 28 P স্কোৱাৰ Q স্কোৱাৰ আছে, ইয়াত এটা হৈছে 16x³ - 4x স্কোৱাৰ, এই গোটেইখিনি মিলি মই এটা ধৰিব লাগিব, আৰু আনটো হৈছে 32x। তেতিয়া আমি কৰিম কেনেকৈ, এইটো অলপ বেলেগ হ'ব, আৰু এইটো আমাৰ ইম্পৰ্টেণ্ট হয়, এইটো আমি ভালকৈ বুজিম, এইটো আহি থাকে।
তো আমাৰ প্ৰথম আছে কিমান 16x³ মাইনাছ 4x স্কুৱেৰ এইটো তো এইটো আমি কৰিম কি তে এতিয়া চোৱা যেতিয়া আমি এনেকুৱা ধৰণৰ চিটুৱেশ্যনত ফাঁচি যাম আমি সদায় এইখিনিৰ কমন ল'ম তেতিয়া আমি ইয়াত চাব লাগিব ইয়াৰ কমন কিমান আহিছে 16 আৰু 4ৰ পৰা কমন আহিব 4 কাৰণ আমি জানো কমন সদায় সৰুটো আহিব নহয় জানো তো 16 আৰু 4ৰ পৰা 4 আহিব কাৰণ 4 সৰু গতিকে আমি কমন 4 ল'ম তাৰপিছত x³ আৰু x² পৰা কমন আহি যাব মোৰ x² কমন মোৰ হৈ গ'ল এতিয়া আমি কৰি যাওঁ 4 দি যেহেতু এই কমনটো আমি ইহঁত দুটাৰ পৰা লৈছোঁ গতিকে মই এইটোৰে আকৌ ইহঁত দুটা কৰিব লাগিব তেনেকৈ 4 দি 16 কেইবাৰ যাব 4 4 গুণ 16 x² দি x³ কেইবাৰ যাব x বাৰ নহয় জানো বা এনেকৈ বুজিম যে ইয়াত আছিল x³ ইয়াত আহি গ'ল x² আৰু x এটা আছে তেতিয়া x² আৰু x মিলি x³ হ'ব মাইনাছৰ ঠাইত মাইনাছ আকৌ 4 দি 4 যাব এবাৰ x² দি x² কেঞ্চেল গতিকে এইটো থাকি যাব এতিয়া আমি আৰু এটা কাম কৰিব পাৰোঁ এই 4ক ভাঙি দিওঁ 4 বুলি কওঁতে মই গম পাই আছোঁ যে 2 × 2 আৰু x² বুলি ক'লে মই গম পাই আছোঁ যে x × x ঠিক আছে মই এইটোক আৰু অলপ ভাঙি দিছোঁ আৰু বাকীখিনিতো চেমি থাকিব 4x - 1 এইটো হৈছে মোৰ প্ৰথমটো এতিয়া ঠিক একেদৰে মই 32xক ভাঙোঁ এতিয়া মোৰ দ্বিতীয়তে আছে মোৰ 32x ভাঙি যাওঁ 32 বুলি কওঁতে মই কেনেকৈ ভাঙিম চোৱা 32 বুলি কওঁতে মই যদি এক চুটিৰণ কৰোঁ 2 16 গুণ 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 অৰ্থাৎ 32ৰ ভিতৰত 2 কেইটা আছে 5টা তো মই লিখিম 2 × 2 × 2 × 2 × 2 32 হৈ গ'ল এতিয়া লাগে কি সিহঁতৰ সাধাৰণ উৎপাদক এতেকে সিহঁতৰ সাধাৰণ উৎপাদক হ'ল কি হ'ব নিয়মটো মিল থকা দুটাৰ পৰা এটা আমি চাম যে এইটো আৰু এইটোত মিল কি আছে নহয় জানো যেনেকৈ চোৱা ইয়াতো আমাৰ 2 মিলি আছে ইয়াতো আমাৰ 2 মিলি আছে গতিকে দুটাটোৰ পৰা এটা পূৰণ ইয়াতো চোৱা আমাৰ 2 মিলি আছে ইয়াতো 2 মিলি আছে দুটাটোৰ পৰা এটা পূৰণ ইয়াতো চোৱা x মিলি আছে ইয়াত x এটা আছিল আমাৰ কাৰণ 2 × 2 × 2 × 2 × 2 কৰিলে আমি 32 পাম লগত xটোতো নাপাম তেতিয়া আমাৰ x এটা আছে এইটো ঠিক আছে তাৰপিছত ইয়াত x আকৌ ইয়াত x মিলি আছে গতিকে x এটাও আহিব এতিয়া আমি পূৰণ কৰি দিওঁ 2 2 গুণ 4 লগত থাকিব x এইটো হৈছে মোৰ সাধাৰণ উৎপাদক এইটো আহি থাকে এইটো অলপ বেলেগ হয় এইটো ভালকৈ চাই যাবা ঠিক আছে তাৰপিছত আহা 3 নম্বৰটো 3 নম্বৰত কি কৈছে 3 নম্বৰত দিছে যে 20 PQ কমা তাৰপিছত 30 QR কমা 40 RP এবাৰ 3টা দিছে ঠিক আছে এতিয়ালৈকে আমি দুটা দুটা কৰি আহিছিলোঁ এবাৰ 3টা দিছে একো নাই প্ৰথমটো আছে 20 PQ তাৰ পিছৰটো আছে 30 QR তাৰ পিছৰটো আছে 40 RP তো ভাঙি যাওঁ তাৰপিছত যিহেতু আটাইকেইটাৰ শেষত 0 এটা আছে গতিকে এইটো আমি তেনেকৈ 2 দি ভাঙি ভাঙি নগ'লেও হ'ব আমি এনেকৈ নেওতা মাতিব পাৰিম যে যদি 0 থাকে সকলোৰে ৰাস্তাতে আমি গোটেইকেইটাৰ কাৰণে আমি 10 ভাগি নেওতা মাতিব পাৰিম যেনেকৈ 10 2 গুণ 20 10 3 গুণ 30 10 4 গুণ 40 বা 2 দি ভাঙিলেও হ'ব এইটো অকণমান বেছি হৈ যাব গতিকে 2 দি ভাঙি কৰিলেও হ'ব বা যদি এনেকৈ বিচাৰে যে অলপ শ্বৰ্টকাট কৰোঁ তেনেকৈ হ'ব চোৱা 20 বুলি কওঁতে আমি গম পাই আছোঁ 10 2 গুণ 20 লগত এটা p আছে আৰু এটা q আছে তাৰপাছত এইফালে 30 বুলি কওঁতে গম পাই আছোঁ যে 10 3 গুণ 30 লগত এটা q আছে আৰু এটা r আছে আৰু এইফালে 40 বুলি কওঁতে বুজি পাই আছোঁ যে 10 4 গুণ 40 লগত এটা r আছে আৰু এটা p আছে গতিকে সাধাৰণ উৎপাদক কিমান হ'ব গতিকে সাধাৰণ উৎপাদক হ'ব মিল হ'ব লাগিব
মই আগতে কৈছিলোঁ যে মিল থকা দুটাৰ পৰা এটা, কাৰণ আগতে দুটা আছিল, যিহেতু এইবাৰ আমাৰ তিনিটা হ'ল, গতিকে এইবাৰ অকল দুটাত মিলিলে নহ'ব, এইবাৰ তিনিটাত মিলিব লাগিব। যেনেকৈ চোৱা, ইয়াতো 10 আছে, ইয়াতো 10 আছে, ইয়াতো 10 আছে, গতিকে তিনিটা 10ৰ পৰা এটা 10। আৰু এনেকুৱা কিবা মিল আছে নেকি চোৱা, পি ইয়াত আছে, কিন্তু মাজৰ লাইনত পি নাই, নহ'ব। কিউ ইয়াত আছে, কিন্তু শেষৰ লাইনত কিউ নাই, নহ'ব। আৰ ইয়াত আছে, কিন্তু ওপৰৰ লাইনত আৰ নাই, গতিকে নহ'ব। গতিকে ইয়াৰ সাধাৰণ উৎপাদক 10 হ'ব। ঠিক আছে। এতিয়া ইয়াৰ 4 নম্বৰটো হৈছে 3x² y³ কমা 10x³ y² আৰু তাত আছে 6x² y² z। তো আমি প্ৰথম তিনিটা এনেকৈ পাতি ল'লোঁ। তো এইটো মই ভাঙি যাওঁ, 3 বুলি কওঁতে 3 × 3, এক্স আছে 2টা, ৱাই আছে 3টা, এক্স আছে 2টা, ৱাই আছে 1টা 2টা 3টা। ঠিক একেদৰে ছেকেণ্ডটো হৈছে 10x³ y²। 10 বুলি কওঁতে আমি কেনেকৈ পাম, 2 × 5 = 10, এক্স 3টা আছে, x³ গতিকে x × x, y² মানে y × y। তাৰপিছত নেক্সটটো আছে 6x² y² z। 6 বুলি কওঁতে কেনেকৈ 2 × 3, 2 × 3 = 6, x² মানে x × x দুবাৰ, y² মানে y × y দুবাৰ, আৰু z মানেতো z। এতিয়া সাধাৰণ উৎপাদক বুলি কওঁতে যদি দুজন থাকে দুটা লাইনত মিলিব লাগিব, যদি তিনিটা থাকে তো তিনিটাকৈ মিলিব লাগিব। যিহেতু ইয়াত তিনিজন আছে, গতিকে আমাৰ তিনিটা শাৰীত মিলিব লাগিব। যেনেকৈ চোৱা, এক্স এক্স এক্স, তিনিটা এক্সৰ পৰা এটা এক্স। তাৰপিছত আকৌ এইটো চোৱা, এক্স এক্স এক্স, তিনিটাত মিলিছে, গতিকে তিনিটাৰ পৰা এটা। তাৰপিছত এইটো লাইনত ৱাই, তাৰপিছত এইটো লাইনত ৱাই, আকৌ এইটো লাইনত ৱাই, তিনিটা ৱাইৰ পৰা এটা ৱাই। আকৌ এইটো লাইনত ৱাই, আকৌ এইটো লাইনত ৱাই, আকৌ এইটো লাইনত ৱাই, তিনিটা ৱাইৰ পৰা এটা ৱাই। আৰু দেখিলোঁ আৰু এনেকুৱা মিল নাই তিনিটাত, গতিকে মোৰ সাধাৰণ উৎপাদক হ'ব এক্স আৰু এক্স পূৰণ কৰিলে x², ৱাই আৰু ৱাই পূৰণ কৰিলে y²। আশা কৰোঁ তোমালোকে বুজিছা। এতিয়া ৰিভিজন 4ৰ 2 নম্বৰটো চোৱা কি কৈছে। 2 নম্বৰ প্ৰশ্নত উৎপাদক বিশ্লেষণ কৰিব দিছে। তো ইয়াৰ 1 নম্বৰটো হ'ল 4a² + 8a³। 2 নম্বৰটো হৈছে 7x² y - 21xy²। তো উৎপাদক বিশ্লেষণ কেনেকৈ কৰিছোঁ। তো প্ৰথমটো যদি আমি কৰোঁ, তো কি কৰিব পাৰোঁ, আমি চাব পাৰিম যে ইয়াৰ পৰা কমন কি আহি আছে। তো 4 আৰু 8ৰ পৰা কমন কোন আহিব, 4, কাৰণ কমন সদায় সৰুটো আহে। 4 আৰু 8ৰ পৰা সৰু হিচাপে 4, গতিকে কমন 4 আহিব, কাৰণ 4 দি 8ক দুবাৰ গৈ আছে, গতিকে 4 আৰু 8ৰ পৰা কমন আহিব 4। a² আৰু a³ পৰা কমন আহিব a², আৰু অন্য কিবা মিল আছেনে, মিল থাকিলেহে কমন আহিব, গতিকে আৰু কোনো মিল নাই। ব্ৰেকেট 4 দি 4 যাব এবাৰ, a² দি a² কেঞ্চেল, বা এবাৰেই যাব, এক নিদিলেও হ'ব, প্লাছৰ ঠাইত প্লাছ। 4 দি 8ক যাব দুবাৰ, a² দি a³ এবাৰ, বা এনেকৈ বুজিলে হ'ল যে এ 3টা আৰু ইয়াত আছে কেইটা, 2টা, তাৰ লাগিব কেইটা, এটা, তেতিয়াহে a² আৰু এ মিলি a³ হ'ব, সেইটোৱে। তাৰপাছত 2 নম্বৰটো যদি চাওঁ, কমন কিমান আহিব, 7 আৰু 21ৰ পৰা আমাৰ কমন আহি আছে 7, এক্সো মিল আছে, তো x² আৰু এক্সৰ পৰা কমন আহি আছে এক্স, ৱাইও মিল আছে, ৱাই আৰু y² পৰা কমন আহি আছে y2। ঠিক আছে। 7 দি 7ক যাব এবাৰ, এক্স দি x² কেইবাৰ যাব, এক্স বাৰ, কাৰণ তেতিয়াহে এক্স এক্স x² হ'ব। ৱাই দি ৱাইক এবাৰ, একটো নিদিলেও হয়, বা এনেকৈ বুজিম যে এক্স ইয়াত 2টা, ইয়াত এটা, তাৰ কেইটা লাগিব, এটা, তেতিয়াহে 2টা হ'ব। ৱাই ইয়াতো এটা, ইয়াতো এটা, আৰু লাগিব জানো, নালাগে, তে মাইনাছৰ জেগাত মাইনাছ। ঠিক একেদৰে 7 দি 21ক কেইবাৰ গৈ আছে, 7 3 × 21, ইয়াত এক্স কেইটা, এটা, ইয়াতো কেইটা, এটা, গতিকে আৰু নালাগে। ৱাই ইয়াত 2টা, আৰু ইয়াত ৱাই কেইটা, এটা, তে আৰু কেইটা লাগিব, আৰু এটা, কাৰণ তেতিয়া ৱাই ৱাই হ'ব y², সেইটো। ঠিক আছে। এতিয়া 3 নম্বৰটো চোৱা, a² bc + ab² c + abc²। আমি যদি তিনিটাৰ পৰা কমন ল'ব চাওঁ, তিনিটাতে abc মিলি আছে, হয়নে নাই, ইয়াতো abc আছে, ইয়াতো abc আছে, ইয়াতো abc আছে, গতিকে আমাৰ কমন কি আহিব, abc কমন আহি যাব। এতিয়া যদি আমি কৰি যাওঁ ইয়াৰ পৰা, a² আছিল, ইয়াত a আহিছে, b আহিছে, c আহিছে, কিন্তু ইয়াত a² আছিল, গতিকে ইয়াৰ পৰা আমি a এটা পাই আছোঁ, প্লাছ ইয়াৰ পৰা আমি কি পাই আছোঁ, a এটা আছিল, ইয়াত আহিল, b 2টা আছে,
বি দুটা আছে কিন্তু ইয়াত মোৰ বি এটাহে আহিছে গতিকে মই আৰু এটা বি দিব পাৰিম চি এটা আছিল এটা আহি গ'ল চেছ প্লাছৰ জেগাত প্লাছ এ এটা আছিল আহি গ'ল বি এটা আহি গ'ল কিন্তু চি দুটা চি স্কোৱাৰ লাগে আমাক তো চি এটাহে দিয়া আছে তাৰ এটা আমাক চি দিলেহে তেতিয়া চি স্কোৱাৰ হ'ব এইটো তাৰপাছত 4 নম্বৰটো চোৱা কি কৈছে 4 নম্বৰটো কৈছে এ কিউব মাইনাছ এ স্কোৱাৰ বি স্কোৱাৰ এ কিউব মাইনাছ এ স্কোৱাৰ বি স্কোৱাৰ তো ইয়াৰ পৰা যদি মই কমন লওঁ কি কমন ল'ম এ মিলি আছে আমাৰ গতিকে এ কিউব আৰু এ স্কোৱাৰৰ পৰা সৰু কোণ এ স্কোৱাৰ গতিকে এ স্কোৱাৰ কমন কেনেকৈ মিলাম এ স্কোৱাৰ দি এ কিউবক কেইবাৰ যাব এনেকৈ বুজোঁ যে এ তিনিটা লাগে ইয়াত কেইটা আছে দুটা আৰু এটা লাগিব কাৰণ তেতিয়া এ স্কোৱাৰ আৰু এ কিউব হ'ব এ স্কোৱাৰ আছে ইয়াত বি স্কোৱাৰ ইয়াতো কোনো বি স্কোৱাৰ নাই গতিকে মই ইয়াত বি স্কোৱাৰটো পাই আছোঁ এইটো ঠিক আছে